বেলেকাত কোনো লেহেমীয়া হোৱা নাই। আমি তন্নকৈ যিবিলাক ভেৰিফিকেশ্যনৰ কাম কাজ কৰি গোটেইবিলাক আমি এতিয়া কমপ্লিট কৰিব পাৰিছোঁ। এপইণ্টমেণ্ট দিব পৰা অৱস্থাত আমি আহিছিলোঁ। কিন্তু সেইখিনি সময়তে আমাৰ সেই সময়ত UPPL চৰকাৰৰ আমলতে কেছ ফাইল কৰা সুপ্ৰিম কোৰ্টত এটা আৰু গুৱাহাটী হাইকোৰ্টত এটা কেছ আছিলে। আমি এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়াটো মানে গিয়াৰ আপ কৰাৰ লগে লগে যিবিলাকে এপইণ্টমেণ্ট প্ৰচেছৰ বিৰুদ্ধে তেওঁলোকে কেছ ফাইল কৰিছিলে তেখেতসকলেও নিজৰ কেছটো চলাবৰ কাৰণে বেছিকৈ গিয়াৰ আপ কৰিলে, আগভাগ ল'লে আৰু হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ পৰা আমাৰ এই কেছটো চলি থকা সময়ত এপইণ্টমেণ্ট দিয়াৰ বেলেকাত কিছুমান বাধা আৰোপ কৰিলে আৰু যাৰ কাৰণে আজি আমি এপইণ্টমেণ্ট দিব পৰা এই পৰ্যায়লৈকে আহিও আমি এপইণ্টমেণ্টটো দিব পৰা নগ'ল। কিন্তু অচিৰে আমাৰ এই সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ কেছটো মানে শেষ কৰিবৰ কাৰণে আমাৰ লয়াৰ্ছবিলাকে কাম কৰি আছে, আমাৰ অফিচিয়েলবিলাকে কাম কৰি আছে আৰু খুব বেছি হয়তো আমি অপেক্ষা কৰিব লগা নহ'ব। সোনকালে এপইণ্টমেণ্ট দিব পৰাকৈ সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ কেছটো আমি শেষ কৰি ল'ব পাৰিম আৰু ইয়াৰ পিছতে আমাৰ এপইণ্টমেণ্টটো চলিব। কোৰ্ট কেছ যদি নচলিলেহেঁতেন আমি কেতিয়াবাই এপইণ্টমেণ্টটো দিব পাৰিলেহেঁতেন। কিন্তু আজি আইন আদালত কোৰ্ট কাছাৰীৰ মানে উৰ্ধত কোনেও যিহেতু থাকি কাম কৰিব নোৱাৰে। আমি চৰকাৰ হ'ব পাৰোঁ কিন্তু কোৰ্টৰ আইনৰ আমি অধীনত থাকি পেলাই কাম কৰিব লগা হয়। যাৰ কাৰণে আজি আমি কোৰ্ট কেছ থকাৰ কাৰণে বাধাৰ এটা সন্মুখীন হ'ব লগা হ'ল, বাধাৰ এটা পৰ্যায় আমাৰ মাজত আহি গ'ল। সেইখিনি অতিক্ৰম কৰি পেলাই এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমি আইনগতভাৱে যিটো ৰাস্তা ল'ব লাগে, ব্যৱস্থা ল'ব লাগে, সেইখিনি ব্যৱস্থা আমি লৈ আছোঁ। আমি অচিৰে সেইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে, গাৰ্জেন, অভিভাৱকবিলাকে যেনেকুৱাকৈ বিচাৰিছে নতুন এপইণ্টমেণ্ট দিয়াৰ কাৰণে বা পোৱাৰ কাৰণে সেইখিনি আশাটো পূৰণ কৰিব পৰা হ'ব বুলি মই আপোনালোকৰ থ্ৰুৱেদি ৰাইজলৈ সেইখিনি মেছেজটো পঠিয়াব বিচাৰোঁ। লেহেমীয়া